Hello friends, welcome back to my channel Soloman Vlogs. পুনৰ এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। বিৰাট ধুনীয়া ঠাই এখনলৈ আজি আপোনালোকক লৈ যাম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আহিছোঁ মেঘালয়ৰ পাহাৰৰ ওপৰত এটা ধুনীয়া লেক আছে, যিটো লেক পেৰাডাইজ নামেৰে বিখ্যাত। বহুত মানুহ ইয়ালৈ আহিছে। আজি আপোনালোককো পুনৰবাৰ এই লেকটো দেখুৱাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। এইখিনি ঠাইৰ পৰা যোনখিনি আপোনালোকে সন্মুখত দেখি আছে, ইয়াৰ পৰা প্ৰপাৰ লেকটোলৈ যাওঁতে প্ৰায় 15-20 মিনিটমান সময় লাগে। নাও দি যাব লাগিব আৰু এই নাওৰ পাৰ পাৰ্চন ভাড়া হৈছে আপোনাৰ 100 টকা। কেতিয়াবা 200 টকা লৈ লয়। যদি আপোনাৰ 7টাৰ পিছত হয়, অৰ্থাৎ সন্ধিয়া যদি হৈ যায়, তেতিয়াহ'লে হয়তো আপোনালোকৰ পৰা 200-300 টকাও লৈ ল'ব পাৰে। নাওত উঠি অহা সময়ছোৱা ইমানেই ধুনীয়া লাগে, যিটো আপোনালোকক ভাষাৰে বুজোৱা টান। আৰু নাওৰ যিজন নাও চালক হয়, তেখেতক সকলোৱে আৰ্নল্ড বুলি চিনি পায়। যিসকলে আহিছে, তেওঁ ইয়াৰে স্থায়ী বাসিন্দা। আৰু যিবোৰ মানুহে গাড়ী বা বাইক লৈ আহে, তেওঁলোকে এওঁৰ ঘৰতে সেই এটা পাৰ্কিং আছে, ডাঙৰ পাৰ্কিং, আহল বহল আৰু ছেফ হয়। তো তাতে নিজৰ বাইক বা গাড়ীসমূহ ৰাখিব পাৰে। লেক পেৰাডাইজলৈ আহিবলৈ আপোনালোকে খানাপাৰাৰ পৰা নংপো আহিলে, নংপোৰ পৰা অলমষ্ট 20 কিলোমিটাৰমান আগুৱাই আহিলে, অমস্নিং নাপাওঁতেই আপোনালোকে ৰাস্তা দি গৈ থাকোঁতে দেখা পাব এটা টাৰ্নেল, যিটো টাৰ্নেলৰ তলেদি আপোনালোকে এই ঠাইখিনিলৈ আহিব লাগিব। সেই টাৰ্নেলটোৰ পৰা আৰু খুব বেছি 20-22 কিলোমিটাৰমান সোমাই আহিব লাগিব। গাঁৱৰ ভিতৰে আহিব লাগে। বিৰাটেই ধুনীয়া ৰাস্তা। তো ফাইনেলি আপোনালোকে যেতিয়া 20-22 কিলোমিটাৰ পাৰ হ'ব, সেই আৰ্নলৰ ঘৰটো পাব। তাত লিখাই থাকে লেক পেৰাডাইজ বুলি। বিৰাটেই সহজ ইয়ালৈ আহিবলৈ। মোৰ আগতেই মোৰ ঘৰৰ মানুহ ইয়াত আহি অলৰেডি এটা কটেজ বুকিং কৰি লৈছিলে। আমি কটেজটোত নাথাকোঁ, আমি টেণ্ট লৈছোঁ, যিটোৰ ভাড়া আপোনালোকে পিছলৈ গম পাব। তথাপিও মই কৈ দিছোঁ যে 1800 টকা পাৰ টেণ্ট লয়। আৰু যিটো টেণ্টত 3জন মানুহ বৰ ধুনীয়াকৈ শুব পাৰে। 2জনীয়াও থাকে, 3জনীয়াও থাকে। এইটো হৈছে ডাইনিং এৰিয়া। গধূলি সময়ত আপোনালোকে ডিনাৰটো ইয়াতে কৰিব পাৰে বা নিজৰ কটেজতো কৰিব পাৰে। অল টোটেল 3টা কটেজ আছে। তাৰে এটা অলপ ডাঙৰ, যোনটোত 5000 টকা লয়, আৰু 2টা সৰু মিনি কটেজ আছে, যিটোত 3000 টকা লয়। সৰুকেইটাতো বৰ ধুনীয়াকৈ থাকিব পাৰে 3-4জন মানুহ, কিন্তু বিচনা এখন থাকে। গৰম দিনত গতিকে পাকাত শুবলৈ ভাল, বাট ঠাণ্ডা দিনৰ কাৰণে অলপ দিগদাৰ হৈ যায়। বাট তেওঁলোকে মেট্ৰেছ বা ব্লেংকেটৰো যোগাৰ ধৰে, গতিকে সেইটো এক্সট্ৰাকৈ আপোনালোকে আনিব নালাগে ইয়ালৈ। চ' ফাইনেলি দিনটো আহি কৰি এতিয়া ভাগৰি গৈছোঁ। অকণমান টেণ্টত শুই লৈছোঁ। অকণমান মানে এইটো এতিয়া গোটেই ৰাতিটো শুম আৰু। টেণ্টটো বিৰাটেই ধুনীয়া। খিচখিচীয়া বৰষুণ এজাক বাহিৰত পৰি আছে। ৰাতি টেণ্টত শুৱাৰ অভ্যাস নাই যদিও বৰ ধুনীয়াকৈ আমি শুলোঁ। মোৰ লগত মোৰ দাদা আৰু ভাইটি এজন শুইছিলে। এজাক পাতল বৰষুণ গোটেই ৰাতি পৰি আছিল বাবে আমাৰ শুৱাত অকণো অসুবিধা নহ'ল। তাতে মেঘালয়ৰ যিটো ক্লাইমেট আপোনালোকে গম পায়েই। আৰু মই যিমানেই ঠাণ্ডা নহওক কিয়, মই খালী গায়ে শুই বিৰাট ভাল পাওঁ। যিমানেই ঠাণ্ডা নহওক কিয়, মই লাগে ব্লেংকেট ল'লেও বা যিকোনো পৰিৱেশত মই খালী গায়ে শুই মানে কমফৰ্ট ফিল কৰোঁ, যাৰ বাবে উদঙে মুদঙে শুই আছোঁ, আপোনালোকে দেখিছে। ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পিছত মই যেতিয়া বাহিৰ ওলালোঁ, যোনটো পৰিৱেশ মই দেখিলোঁ, সঁচাই মই আপোনালোকক কিদৰে বুজাম, কোনো ভাষা পোৱা নাই। মোৰ গোটেই সপ্তাহটোৰ যিখিনি ষ্ট্ৰেছ, যিখিনি ভাগৰ আছিলে, কমপ্লিট আঁতৰি গ'ল।
ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস নাই যদিও এপাক চাবলৈ বিৰাট মন গ'ল পিছফালেনো কি আছে। আচলতে এৰিয়াটো যথেষ্ট ডাঙৰ। মই ভবাই নাছিলোঁ যে পাছফালে আৰু এটা বেলেগ ৰাস্তা আছে। কোনফালেদি ক'ৰ পৰা ইয়ালৈ আহে সেইটো গম পোৱা নাযায়, বাট পিছফালে এটা ৰাস্তা আছে, যোনটো ৰাস্তাৰে হয়তো তেওঁলোকে যিবোৰ ৰেচন পাতি হয় সেইবোৰ অনা নিয়া কৰে চাগে, যিহেতু এখন গাড়ীও আছে তাতে। পৰিৱেশবোৰ আপোনালোকে দেখি গম পাইছেই চাগে কিমান এটা ধুনীয়া পৰিৱেশ ইয়াত আছে। আপোনালোকে নিজৰ কিছুমান ঘৰুৱা অকেজন যেনে বাৰ্থডে চেলিব্ৰেশ্যন বা মেৰিজ এনিভাৰ্চাৰী বা তেনেকুৱা যিকোনো চেলিব্ৰেশ্যন ইয়াতে কৰিব পাৰে। বহুত আহল বহল ঠাই হয়, ইয়াত যথেষ্টখিনি স্পেচ আছে আৰু এটা এনেকুৱা প্ৰাকৃতিক পৰিৱেশত আপোনালোকৰ এটা সুন্দৰ দিন যেতিয়া উদযাপন কৰিবলৈ আহিব কিমান ভাল লাগিব আপোনালোকে নিজে অনুভৱ কৰিব পাৰিছে। ইয়াতে যিবোৰ খোৱা বস্তু পোৱা যায় সেইবোৰ যথেষ্ট সোৱাদযুক্ত, বৰ ধুনীয়াকৈ তেওঁলোকে বনায়। ইণ্ডিয়ান হওক, চাইনিজ হওক বা যিবোৰ ডিছ আপোনালোকে সচৰাচৰ ভাল ভাল ৰেষ্টুৰেণ্ট বা হোটেলত খাই থাকে সেইবোৰ ইয়াতে বৰ ধুনীয়াকৈ বনায়। জেনুইন প্ৰাইচ, বৰ বেছি দামো নলয়। ইয়ালৈ আপোনালোকে আহিলে কিছুমান বস্তু লৈও আহিব পাৰে। যিটো কটেজত আপোনালোকে থাকে সেই কটেজটোত তেওঁলোকে ৰন্ধাৰ সম্পূৰ্ণ যোগাৰ দি দিয়ে, যাৰ বিনিময়ত 1000 টকা এটা লয় আৰু তাতেই আপোনালোকে ভাত দালি বা তেনেধৰণৰ যিকোনো বস্তু আপোনালোকে বনাই খাব পাৰে। এইখন এখন সৰু দোকান য'ত আপোনালোকে যিবোৰ আপোনালোকৰ সৰু সুৰা বস্তু যেনে চিপছ বা তেনেকুৱা বাকীবোৰ আপোনালোকে হয়তো বুজি পাইছে, সৰু সুৰা বস্তু ইয়াত পাই যায়। সুবিধা পাওঁতে এই চেগতে ইয়াৰ মনোমোহা দৃশ্যবোৰ মোৰ কেমেৰাত বন্দী কৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। পিছলৈ একোটা স্মৃতি হৈ ৰ'ব এই ইউটিউবৰ জগতত। আপোনালোকক পুনৰবাৰ জনাওঁ যে ইয়ালৈ আহিবলৈ বিৰাটেই সহজ। আহিব, খুব ভাল পাব, এটা ধুনীয়া দিন ইয়াতে অতিবাহিত কৰিব। বৰ ধুনীয়া এটা শান্তিপূৰ্ণ ঠাই হয়। লেকটোৰ পাৰত বৰ ধুনীয়াকৈ এটা খেৰীঘৰ বনাই থৈছে। এইটো খুব তালপাতেদি বনাইছে, আপোনালোকে ধৰিব পাৰিছে। ইয়াতে দুখন বেঞ্চিৰ দৰে বনাই থৈ দিছে তেওঁলোকে বাঁহেদি বৰ ধুনীয়াকৈ। অকণমান সময় ইয়াতে ৰাতিপুৱা উঠি জিৰাই ল'লোঁ। এইখন লেক পেৰাডাইজৰ মেনু। ইয়াত যথেষ্টখিনি আইটেম আছে, আপোনালোকে আহিলে চাই পেলাই খাই চাব, খুব ভাল পাব। ৰাতিপুৱা ব্ৰেকফাষ্টত আমি পুৰি আৰু ঘুগুনি অৰ্ডাৰ কৰিলোঁ। বিৰাটেই ধুনীয়া বনাইছিলে। আপোনালোকে দেখিব পাৰিছে কেইটামান সৰু সৰু ল'ৰাই নাও চলাই মাছ ধৰি আছে। আচলতে তেওঁলোকে ৰাতিয়ে পাতি থৈ যোৱা পোঙা বৰশীবোৰ ৰাতিপুৱা আহি বিচাৰি বিচাৰি ধুনীয়াকৈ মাছবোৰ যিবোৰ লাগি থাকে সেইবোৰ ধুনীয়াকৈ কালেক্ট কৰে আৰু হয়তো লোকেল মাৰ্কেটত এইবোৰ বিক্ৰী কৰে। এইটোও হয়তো তেওঁলোকৰ কাৰণে এটা জীৱিকা বা হয়তো ঘৰত খাবৰ কাৰণেও ব্যৱহাৰ কৰে ইয়াৰে কিছু অংশ। বিৰাট ভাল লাগিল তেওঁলোকৰ ব্যৱহাৰ দেখি। চ' ফাইনেলি অকণমান ফ্ৰেছ হ'বৰ কাৰণে আমি সাঁতুৰিবলৈ ওলালোঁ গোটেই জাক। যিসকলে সাঁতুৰিব নাজানে তেওঁলোকৰ বাবে ইয়াতে লাইফ জেকেটৰো ব্যৱস্থা আছে, আপোনালোকে দেখিব পাৰিছেই চাগে। চ' ইয়াতে ধুনীয়াকৈ আপোনালোকে লাইফ জেকেট লৈ ল'ব, লৈ পেলাই সাঁতুৰিব।
পানী দেখি ৰ'ব নোৱাৰিলোঁ। ময়ো পানীত গৈ একে জাপে নামিলোগৈ। অৱশ্যে সাঁতুৰিব জানো যদিও লাইফ জেকেটটো পিন্ধি লৈছোঁ। লাইফ জেকেটটো পিন্ধি ল'লে কষ্ট নহয়, আৰামছে কমি থাকিব পাৰি। আৰু এইখন দেখিছে কায়াকিং বুলি কয়। মই তাত গৈহে গম পালোঁ, আগে পিছে অৱশ্যে এইটো এক্সপিৰিয়েঞ্চ নাই মোৰ। বিৰাটেই ভাল লাগিলে কায়াকিং কৰি। সাধাৰণ ভাষাত আমি নাও চলালোঁ বুলিয়ে ক'লোঁ, তো বৰ ভাল লাগিলে।